বিজেপিৰ নেতাৰ হাতত যে কাৰোবাৰ মোবাইল দেখা পায় আমাৰ জনসাধাৰণ মানুহবিলাক পলাই যায়। এইকাৰণে যে তেওঁলোকে কেতিয়াও বিজেপিৰ সদস্য হ'ব নিবিচাৰে। মই ভাবোঁ যে কৰিব বিচাৰিছে, কিছুমান কৰিছে, কিন্তু এইটো সদায় লাষ্টিং নকৰে। যে বিজেপিৰ বিভিন্ন নেতা, পালি নেতা, মন্ত্ৰী, MLA ফিল্ডত নামি গৈছে। এই মন্ত্ৰী এজন যেতিয়া সদস্যতা ভৰ্তিৰ কাৰণে ফিল্ডত নামিব, তেতিয়া বুজিব লাগিব যে নিশ্চয় তেওঁলোকৰ ঘৰত কিবা গোলমাল হৈছে। তেওঁলোকে যিমানখিনি বিচাৰিছিলে যে তেওঁলোক সদস্য হ'ব, সেইটো হোৱা নাই। যিটো কাৰণে তেওঁলোকৰ ষ্টেটৰ সভাপতিকে আদি কৰি মুখ্যমন্ত্ৰী, অন্যান্য মন্ত্ৰী, MLA, বিধায়ক, যিমান নেতা, পালি নেতা চবেই বৰ্তমান গাঁৱত আছে। আমি আজি দেখিছোঁ, আজিও দামপুৰবাসীত গাঁৱত কিছুমান নেতা আহিছে সদস্যতাৰ কাৰণে। কিন্তু আমি 2-এজন মন্ত্ৰীৰ বাহিৰে, মন্ত্ৰীৰ সমষ্টিৰ বাহিৰে বাকীবিলাক সমষ্টিত তেওঁলোকৰ সদস্যতা ভৰ্তি অভিযান পুতৌ লগা। এইটো পেপাৰে পত্ৰই আপোনালোকেও গম পাইছে, জনসাধাৰণে গম পাইছে। গতিকে সিহঁতৰ টোপনি নহৈছে। কিছুমান MLA মন্ত্ৰীটো একদম মাথাই কাম নকৰা হৈছে। আমি অহা বছৰ টিকট পাম নে নাপাম, জোৰ কৰা হৈছে, প্ৰেছাৰ দিয়া হৈছে যে তুমি ইমানখিনি সদস্যতা কৰিবই লাগিব। এতিয়া সদস্যতা বস্তুটো কেতিয়াও জোৰ বস্তু হ'ব নোৱাৰে। মানুহ ইচ্ছা কৰিব লাগিব। মানুহ ইচ্ছা কৰিলে সদস্যতা বাঢ়িব, আৰু সেইটোৱে আন্তৰিকতা বাঢ়িব, তেতিয়াও শক্তি বৃদ্ধি হ'ব। তেওঁলোকে আজিকালি ভয় লগা হৈছে, কি আহে বা মেছেজ আহে, কি বা কথা আহে, ভয় লগা হৈছে। মোবাইল নুঠা হৈছে মানুহবিলাক আজিকালি। এতিয়া যা হওক, আমাৰ সদস্যতা, যিকোনো দলৰ সদস্যতা দৰকাৰ। আমি কংগ্ৰেছৰ ফালৰ পৰা এনেকুৱা সদস্যতা আমি আৰম্ভ কৰি অভিযান চলাম, কিন্তু আমি সঠিক পথেৰে যাম, সৎ উপায়েৰে যাম। আমি কাকো জোৰ নকৰোঁ, কাকো জবৰদস্তি নকৰোঁ। আমি মানুহৰ ওচৰত কথা পাতি আলোচনা সাপেক্ষে আমি সদস্যতা ভৰ্তি কৰিম। এওঁলোকৰ নিচিনা কিবা দিম, অৰুণোদয় দিম, আমি ৰেচন কাৰ্ড দিম, ঘৰ দিম, কিবা বস্তু দিম, টকা দিম, পইচা দিম, এই ধৰণৰ কথা আমি মিছা প্ৰলোভন দি সদস্যতা বৃদ্ধি নকৰোঁ। অলৰেডি আমাৰ সন্মানীয় সভাপতি ভূপেন বৰা ছাৰে কৈছে যে আমি এইটো আৰম্ভ কৰিম, কিন্তু আমি সঠিক পথ অৱলম্বন কৰিম না। কাৰণ এইটোৱে যে এতিয়া মিছ কল বুলি বস্তুত আছে। মোবাইল দেখিলে মানুহৰ ফটো উঠাই নাম্বাৰ খোজে, আৰু এইবিলাক মিছা কথা কয়, সদস্যতা ভৰ্তি কৰা তেওঁলোকে প্ৰেছাৰ কৰে। তো সেইকাৰণে মানুহবিলাকে সদস্যতা হ'ব ইচ্ছা নকৰে, যাৰ কাৰণে মোবাইল দেখিলে মানুহ পলায়। বিজেপিৰ নেতাৰ হাতত যে কাৰোবাৰ মোবাইল দেখা পায় আমাৰ জনসাধাৰণ মানুহবিলাক পলাই যায়। এইকাৰণে যে তেওঁলোকে কেতিয়াও বিজেপিৰ সদস্য হ'ব নিবিচাৰে। মই ভাবোঁ যে কৰিব বিচাৰিছে, কিছুমান কৰিছে, কিন্তু এইটো সদায় লাষ্টিং নকৰে। ভয় টেম্পৰাৰী, সত্য নিষ্ঠা যেতিয়া থাকিব সেইটো সদায় পাৰ্মানেণ্ট থাকিব। আমি যেতিয়া কৰিম, আমি সত্য আৰু নিষ্ঠা সহকাৰে কৰিম, আৰু আমাক আন্তৰিকতাপূৰ্ণভাৱে আমাক পাব্লিকে সহায় কৰিব। এইটো খুব হাঁহি উঠা কথা। তেখেতসকলে যিটো কৈছে যে সদস্য ভৰ্তি ইমানেই হৈছে, তেখেতসকলে সন্তুষ্ট হৈছে। কিন্তু আচৰিত কথা হ'ল যে আঁচনিৰ নামত মুখ্যমন্ত্ৰী মহোদয়ৰ সমষ্টিত বা পীযুষ হাজৰিকা সমষ্টিত বা জয়ন্তমল্ল হাজৰিকা বৰুৱাৰ সমষ্টিত কিছু সদস্য হৈছে। কিন্তু আপুনি উজনি অসমত চাব, মই সিদিনা এটা দেখিছোঁ, মাধৱ মন্দিৰত কিছু বিজেপি সদস্য সেৱা কৰিব গৈছে। আহোঁতে দলৈজনৰ মোবাইলটো লৈ সদস্য ভৰ্তি কৰি দিছে। তেওঁ হ'ল এজন ধৰ্মীয় গুৰু, দলৈ। তেওঁক যদি সদস্য ভৰ্তি কৰে, তেওঁ সদস্য হ'ব নেকি? কোনোবা চকাটাত গৈছে, ল'ৰাকেইটামান মাতিছে, চাওঁ বাবুহাত মোবাইলটো চাওঁ, মোবাইলটো টিপি কেনে সদস্য ভৰ্তি কৰিছে। তেওঁলোকে নাজানে সদস্য কি বস্তু। মোবাইলটো সাধাৰণ মানুহ, মোবাইলটো বিচাৰিছে, মোবাইলটো দিছে, তাত সদস্য ভৰ্তি হ'ব নেকি? তেওঁলোকে চুবুৰীত সোমাওক, বজাৰত সোমাওক, টেম্পুৱালাক লগ কৰক, অটোৱালাক লগ কৰক, আপোনাৰ গাখীৰৱালাক লগ কৰক, সাধাৰণ গৃহিণীক লগ কৰক, তেতিয়াই গম পাব তেখেতসকলৰ ওপৰত সাধাৰণ মানুহ কিমান ক্ষোভত উজুৰি আছে। আজি আপুনি স্মাৰ্ট মিটাৰৰ নামত প্ৰত্যেক দিনাই সাধাৰণ ৰাইজে ধৰ্ণা দি আছে, কিন্তু তেখেতসকলে সেই বিষয়ে কাণখন নাই। যে মানুহ যে স্মাৰ্ট মিটাৰৰ নামত হাৰাশাস্তি হৈছে, সাধাৰণ ৰাইজৰ ওপৰত তেখেতসকলে ডকাইতি কৰিছে, সেই ডকাইতি বন্ধ কৰক। যদি ভাল কাম কৰিব বিচাৰিছে, যিখিনি ৰাইজে দাবী জনাইছে, সেইখিনি দাবী মানি লওক। আপোনালোকক সদস্য ভৰ্তি নোহোৱাকৈ আপোনালোকক ভোট দিব। কিন্তু যদি ৰাইজৰ কথা আপোনালোকে মানি নলয়, যিখিনি আস্থা বিশ্বাস কৰি আপোনালোক চৰকাৰখন বনাইছে, সেইখিনি যদি দিব নোৱাৰে, অনাগত দিনত আপোনালোকে গোটেই অসমৰ সদস্য ভৰ্তি কৰিলেও কাম নহ'ব। ৰাইজে কাক ভোট দিব অলৰেডি থিৰাং কৰিছে, যাক দিব লাগে সময়ত তাক দিবই। পঞ্চায়ত নিৰ্বাচনত নিশ্চয় তেখেতসকলে যিবিলাক বেয়া কুকৰ্ম কৰিছে, সেই কুকৰ্মৰ নিশ্চয় প্ৰভাৱ পৰিব। আজি আপোনালোকে দেখিছে, তেওঁলোকৰ দুৰ্নীতি একেবাৰে দিছপুৰ জনতা ভৱনৰ পৰা আৰম্ভ হৈছে, মন্ত্ৰীৰ পিয়েৰ পৰা আৰম্ভ হৈছে। ক'ত দুৰ্নীতি বাকী আছে? তেওঁলোকে যিটো কৈছিল শূন্য সহনশীলতা দুৰ্নীতিৰ কথা কৈছে, আজি ক'ত গ'ল তেওঁলোকৰ সেই কথা? তেওঁলোকে যি প্ৰতিশ্ৰুতি দিছিল, সেই কথা ক'ত গ'ল? আজি মন্ত্ৰীৰ পিয়েৰ পৰাই যদি একদম গ্ৰাছৰুটলৈকে দুৰ্নীতি কৰিছে, গোটেইটো প্ৰত্যেকটা দুৰ্নীতিত
তেখেতসকল জড়িত, বিজেপিৰ কৰ্মী জড়িত, গৰু কেলেংকাৰী হওক বা যিটো অনলাইন কেলেংকাৰী হওক, প্ৰত্যেকটা কেলেংকাৰী তেখেতসকলে জড়িত। আজি মাজতে আপোনাৰ হেৰি চতুৰ্থ বৰ্গৰ ইণ্টাৰভিউ গৈছিল, তেখেতসকলে ইণ্টাৰনেট বন্ধ কৰিলে, বজাৰ বন্ধ কৰিছে, ইমান তেখেতসকলে প্ৰশাসন দিছে, তাৰপিছতো কুৱেশ্যন পেপাৰ লিক। এই হ'ল তেখেতসকলৰ স্বৰূপ। ৰাইজে আঁতৰি আহিছে, ৰাইজে নিশ্চয় আছে যে ইণ্টাৰভিউ অসমত বহুত ইণ্টাৰভিউ হৈছে, আজিলৈকে এনেকুৱা ইণ্টাৰভিউ হোৱা নাই যে বজাৰ সমাৰ বন্ধ। বজাৰ সমাৰ বন্ধ হওঁতে সাধাৰণ কৃষক এজনে গম পায়, তেওঁলোকে দ্বিতীয় সপ্তাহত যিটো শস্য উৎপাদন হয় সেই শস্যখিনি তেখেতসকলে বজাৰ লৈ যাব আৰু তাৰ পৰা যিটো পইচা তেখেতসকলে পাব, তেওঁলোকে সংসাৰ চলাব, ল'ৰা ছোৱালীক পঢ়াব। কিন্তু যদি তেওঁলোকৰ সেইটো চিন্তা নাই, তেওঁলোকৰ চিন্তা হ'ল কি, তেখেতলোকে সদায় প্ৰচাৰত থাকিব লাগে যে আজি ইণ্টাৰভিউ হৈছে, অমুক অমুক বজাৰ বন্ধ হৈছে, ইণ্টাৰনেট বন্ধ হৈছে, আমি ইমান ভালদৰে ইণ্টাৰভিউ পাতিছোঁ, তাৰপিছতে তেওঁলোকৰ কুৱেশ্যন পেপাৰ লিক হৈ আছে। এই হ'ল তেখেতসকলৰ নীতি।